আজি দক্ষিণ চাৰমাৰাত টুমনিত তাত জইনিং এটা পৰ্ব আছিল আৰু ৱাৰ্কাৰ্ছ মিট আছিল মিত্ৰজোঁটৰ ভাল ভাল ৰেছপন্স পাইছোঁ। তো এতিয়া আমাৰ জাকাৰিয়া অৰ্থাৎ সাজু আজি 10 বছৰ UDF কৰাৰ পিছত উপলব্ধি কৰি আমাৰ লগত আজি চামিল হ'ল, জইন কৰিলে আন্তৰিকভাৱে। তাৰ লগতে প্ৰায় 100-200 মান হ'ব। আৰু মই দেখিছোঁ যে ভেটান কিছুমান ৱাৰ্কাৰ কৰ্মকৰ্তা আমাৰ লগত আজি জইন কৰিছে কংগ্ৰেছ পাৰ্টিৰ পৰাও আৰু AIDFৰ পৰা। গতিকে মই উপলব্ধি কৰি আছোঁ, মই দেখি আছোঁ কেইদিনমানৰ পৰা যে মানকাচৰটো এনেকুৱা পৰ্যায় গৈ আছে, মানকাচৰ সমষ্টিৰ পৰা মই 1.5 লাখ অধিক ক্ৰছ হৈ যাব ইনশাল্লাহ। 1.5 লাখৰো অধিক মই ভোট পাম। আৰু গোটেই ধুবুৰী জিলাবাসীও এইবাৰ ৰিয়েলাইজ কৰি আছে, উপলব্ধি কৰিছে নিজাববীয়াকৈ। এইটো মোক ইমান শিকাই দিব লগা হোৱা নাই। মই গ্ৰাছৰুট লেভেল বিভিন্ন মানে ৰিম'ট অঞ্চলতো কৈছোঁ, তাতে একে আৱাজ, টাউনতো একে আৱাজ যে এইবাৰ আমি বাহিৰৰ মানুহক ভোট নিদিওঁ। ধুবুৰীবাসী আমি সিদ্ধান্ত ল'ম, ধুবুৰীৰ পৰা আমি MP বনাম আৰু আমাৰ ভৱিষ্যত আমি কৰিম। মানে একেই আৱাজ গোটেইটো জেগা। নিশ্চিত কংগ্ৰেছটো এনেই একো নাই, কোনো জেগাতে নাই। ইয়াত অলপ এটা 2-4 মাহ আগত অলপ দেখা দিছিল, কিন্তু আৰু ভাল হ'ল আমাৰ কাৰণে ৰকিবুল হুছেইন। সেইটো আমাৰ কাৰণে বহুত ভাল হৈছে। আজমলে কৈছে যে এতিয়াও বিয়া পাতাৰ বয়স আছে। বিনাশকালে বিপৰীত বুদ্ধি, এইটো বিনাশকালে বিপৰীত বুদ্ধি, বিনাশকাল হ'ব। গতিকে বিপৰীত বুদ্ধিবিলাক আহি আছে, এটাৰ পিছত এটা, এবাৰ নহয়, এটাৰ পিছত এটা। কেতিয়াবা বুঢ়া বাঘ হ'ব বিচাৰে, কোনোবাই বুঢ়া বাঘ হ'ব বিচাৰিব নেকি? বুঢ়া বাঘ মানে কি? শেষ পৰ্যায়, শিয়ালো কামোৰে, হাইনাও কামোৰে, লাষ্ট পৰ্যায়ত একো কৰিব নোৱাৰে। সেইটো হ'ব বিচাৰে আমাৰ আজমল ডাঙৰীয়া। তাৰ মানে কি? বিনাশকালে বিপৰীত বুদ্ধি। কেতিয়াবা এতিয়া ক'ৰবাত দেখিছোঁ কান্দি আছে, ক'ৰবাত খং কৰি আছে, ক'ৰবাত গালি পাৰি আছে, কাৰোবাক বক্সিং মাৰি আছে, আকৌ অসংযম কথা, আনপাৰ্লিয়ামেণ্টাৰী কথা। থেংক ইউ। আমি আশা ৰাখিছোঁ আমি ইমান ভোট পাম, মানে মই এক কথাত ক'ব পাৰিম যে ইনশাল্লাহ ঈশ্বৰে কিবা ধুবুৰীৰ মানুহ যদি ধুবুৰীৰ কেণ্ডিডেটক ভোট দিয়ে, তো বাহিৰৰ মানুহ কেনেকৈ ভোট পাব, কিমানখিনি পাব পাৰে, এইখিনি আইডিয়া কৰি ল'লে হ'ল। উন্নয়ন আৰু বিকাশ, বিগত দিনৰ আমাৰ উপলব্ধি, ৰিয়েলাইজেশ্যন আৰু উন্নয়ন আৰু বিকাশ। থেংক ইউ। ছ'চিয়েল মিডিয়াত দেখা গৈছে মানে চালানী আৰু দেশী লোকাল, এইটো ছ'চিয়েল মিডিয়া নহয়, এইটো জমিনৰ কথা, এইটো মাটিৰ পৰা আৱাজ, এইটো স্বয়ং মানুহৰ মুখৰ পৰা আহিছে। অৰ্থাৎ মানুহৰ মুখত যেতিয়া আহে, তাৰমানে আল্লাই দিয়া, আল্লাই যেতিয়া বৰকত দিব, ৰহমত কৰিব, সেই আৱাজটোৱে আহিব। এইটোৱে হৈ আছে, কোনো ঘটনা নাই, এইটো মানুহৰ মনৰ পৰা আহিছে। তেওঁলোকক বিদায় দিব লাগিব। আদাৰৱাইজ আমাৰ অসুবিধা হ'ব, সমস্যা হ'ব, আগন্তুক দিনৰ আমাৰ অনিশ্চয়তা হ'ব। 15টা বছৰ আমাক ক্ষতি কৰিলে, গতিকে আৰু ক্ষতি কৰিব আৰু নিদিওঁ। আৰু এইজন ব্যক্তিৰ যিটো আজমল ডাঙৰীয়াৰ যিটো স্বৰূপ, এই স্বৰূপটো 1.5-2 বছৰ আগতেই গম পাই গৈছে, ভিতৰত এটা বাহিৰত এটা। কি স্বৰূপ আমি বুজাইছিলোঁ আগতে, বুজোৱা নাই, মানুহ বুজা নাই। এইবাৰ ৰাইজে, আমি যেতিয়া তেখেতৰ আচল স্বৰূপৰ কথা ক'ব যাওঁ, ৰাইজে আমাক বুজাই দিয়ে, দাদা ছাৰ আমাক বুজাব নালাগে, আমি এইবাৰ গম পাইছোঁ। তেখেতৰ বেছি সময় নষ্ট নকৰিব, তেখেতৰ এগেইনষ্টত বা তেখেতৰ সম্পৰ্কে আমি তেখেতক বিদায় দিমেই এইবাৰ। ৰাজনীতিটো একচুৱেলি সময়ৰ আহ্বান। মই এটা সময়ত AIUDF কৰিছিলোঁ। আজি মই AIUDF দলৰ মানে হেৰি কৰি মানে উন্নয়নৰ মানে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত মই আজি AIUDF দল ত্যাগ কৰি অগপ দলত যোগদান কৰিলোঁ। কিমান মানুহলৈ যোগদান? চাওক, মানুহ মোটামুটি মোৰ লগত আজি 200মান মানুহ আছিলে, যোগদান কৰিছে সৰাসৰি অগপ দলত। আৰু আগন্তুক দিনত আপোনালোকে চাব AIUDFৰ এজন মানুহো নাথাকে। AIUDFৰ আপুনি কোনটো পদবীত আছিলে? মই বৰ্তমান যিটো মোৰ পদবী আছিলে লাষ্ট, মই চেণ্ট্ৰেল কমিটিৰ যুৱ মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে আছিলোঁ। আৰু ইয়াৰ আগত মই দীৰ্ঘদিন AIUDF দলৰ যুৱ মৰ্চাৰ জিলা সভাপতি হিচাপে কাৰ্যনিৰ্বাহক কৰিছিলোঁ। মোৰ ৱাইফ চুকছা জিলা পৰিষদৰ সদস্য। তেওঁ AIUDFৰ টিকেটতে জয়লাভ কৰিছিলে। আজি কিয় AIUDF দল ত্যাগ কৰিবলগীয়া হ'ল? চাওক, AIUDF দল কৰি কোনো লাভ নাই, এইটো দলৰ কোনো ভৱিষ্যত নাই। সেইকাৰণে মই আৰু দেখিছোঁ বিগত দিনত AIUDF দল কৰিলে আমাৰ বিধায়ক ডাঙৰৰ বাহিৰত আৰু AIUDF মানকাচৰৰ AIUDF কৰ্মী যাব নোৱাৰে।
আপুনি গুৱাহাটীতে কোনো মই একদম চেলেঞ্জ কৰি ক'ব পাৰোঁ মিডিয়াৰ সন্মুখত কৈ আছোঁ এজন ব্যক্তিৰ লগত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নাম্বাৰ নাই, ফোন নাম্বাৰ নাই। এদিনো মানকাছাৰৰ মানুহ এদিনো মৌলানা বদৰুদ্দিন আজমলক কণ্টেক্ট কৰি পোৱা নাই, খালি আমিনুল ভাই বাদে। মই একদম চেলেঞ্জ কৰি কৈছোঁ জিলা পৰিষদৰ যে সভানেত্ৰী আছিলে মেইনা খান ডাঙৰীয়ানী, তেখেতৰ লগতো মৌলানা বদৰুদ্দিন আজমল চাহাব আমাৰ যে এম পি চাহাবৰ কণ্টেক্ট নাম্বাৰেই নাই। সেইকাৰণে মই ভাবিলোঁ যে যি দলত মানুহ আগবাঢ়ি যাব নোৱাৰে, এইকাৰণে মই AIUDF দলটো আজি আনুষ্ঠানিকভাৱে মানে ত্যাগ কৰিলোঁ আৰু লগতে মই আজি অগপ দলত যোগদান কৰিলোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।